টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ পৰা আজি আমি এটা সজাতি দলে আহি আজি এই যি গেৰুকামুখৰ নামনি সোৱণশিৰিৰ বৃহৎ যি জলবিদ্যুৎ প্ৰকল্প এই জলবিদ্যুৎ প্ৰকল্প আমি পৰিদৰ্শন কৰোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে এই যি জলবিদ্যুৎ প্ৰকল্প এই জলবিদ্যুৎ প্ৰকল্পৰ পিছফালে আমাৰ গাৰ্ড ৱাল খহি গৈছিল যোৱা আজি কেইমাহমানৰ আগতে আৰু আমি টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে আৰু তেওঁলোকৰ যি কেন্দ্ৰীয় মন্ত্ৰী আছে সকলোকে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে ধেমাজিবাসী লখিমপুৰবাসী আৰু মাজুলীবাসীৰ মৃতদেহৰ ওপৰেৰে তেওঁলোকে এই যি বৃহৎ যি জলবোমা নিৰ্মাণ কৰি আছে এই জলবোমা কিন্তু টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব আৰু তেওঁলোকক এটা কথা আমি স্পষ্ট কৰিব দিব বিচাৰিছোঁ তেওঁলোকে এই জলবোমাৰ দ্বাৰা আমাৰ ধেমাজি লখিমপুৰ আৰু মাজুলীক শ্মশানঘাট কৰি অন্ধকাৰচ্ছন্ন কৰাৰ পাছত তেওঁলোকে ইয়াৰ পৰা কাৰেণ্ট লৈ পিনে উত্তৰ প্ৰদেশ হয় লক্ষ্ণৌ হওক গুজৰাটে হওক দিল্লীক কিন্তু পহৰাই তুলিবলৈ দিয়া নহ'ব টাই আহোম যুৱ পৰিষদৰ ফালৰ পৰা কিন্তু এইটো স্পষ্টকৈ আমি জনাইছোঁ ধন্যবাদ।